20 বছৰৰ মূৰত যদি কিবা কাৰণত যদি আপোনাৰ ভাগি ছিগি যায় আকৌ ৰিপ্লেস বনাই দিম 1 টকা নালাগে একদম অন ক্যামেৰাত চাই পেলাই কৈছো ৰড নাথাকে আপুনি 1 বিঘা নহয় 2 বিঘা নহয় 10 বিঘা মানে 20 বিঘা মাটি যদি আপুনি কৰা বুলি আমাক অৰ্ডাৰ কৰিছে আমি গোটেই কিনি মাটি একদম কমপ্লিট ফ্ৰী কৰি দিম 1 টকা নালাগে এটো ওয়ান ক্যামেৰাত ভিডিওত কৈ আছো ভাগিলে 1 টকা নালাগে আছাবা মই পেলা মাৰি আছো এয়া চাওক নহয় এয়া চাওক হেয়া চাওক নাই দিলো চাওক পুৰা মানে আপোনাৰ একদম কিমান স্পিডত গৈ পেলা মাৰি দিব লাগে এক জায়গাতে মাৰি থাকিম এক জায়গাতে মাৰি থাকিম একো নহয় ন এক জায়গাতে মাৰি থাকিম এয়া চাওক ভাগি গলে এতিয়া যাব মই আকৌ বনাই দিম ঘৰত বাউন্ডাৰী ওয়াল দিম বুলি মোৰ লগত দেখিব পাইছে এফালে ৰঙা ইটা মৰা হৈছে আৰু এফালে ৰেডিমেড বাউন্ডাৰী ওয়াল ইয়াৰ কনসেপ্টটো হৈছে আগতে যি ৰঙা ইটা হৈছে বহুত টকা খৰচ লাখ টকা খৰচ গৈছিল যি লাখ টকা গৈছে মাত্ৰ ইয়াত মানে ক'ব গলে 50-60 টকা গৈছে আপুনি ইমানখিনি কল যত 1 লাখ টকা ইয়াত 50 পৰা 60 টকা মোৰ লগত দাদা আছে কথা পাতি মই গ্যাৰান্টি মানে কেনেকুৱা কি ইয়াত ৰড দিয়া আছে না কি ফেসিলিটি কোৱালিটি কেনেকুৱা গোটেই বস্তু কি জানিবলৈ চেষ্টা কৰিম কামবিলাক আজি কৰি আছে ন এই জেগাডোখৰ ক'ৰ হয় এটো বৰহমপুৰ 9 বিটেলিয়ন হয় কেম্পৰ ওচৰত কৰি আছো আচ্ছা কেম্পৰ ওচৰতে কৰি আছে ন আচ্ছা বৰহমপুৰত তেখেতসকলে এই কামটো কৰি আছে বস্তুতে কনসেপ্টটো মানে কি এফালে আপোনালোকে দেখিলো ৰঙা ইটা দিয়া হৈছে এফালে আপোনালোকৰ ৰেডিমেড বাউন্ডাৰী ওয়াল লগাইছে হয় এফালে আপোনাৰ ৰঙা ইটা ওয়াল এফালে লগাই আছো আমি ৰেডিমেড বাউন্ডাৰী ওয়াল আচ্ছা ইয়াতে দুটা কথা পাৰ্থক্য আছে যদি আপোনাৰ হেৰি ইটাৰ ওয়ালত যদি আপোনাৰ 2 লাখ টকা খৰচা হয় তেনেহলে ধৰক ৰেডিমেড ওয়ালত আপোনাৰ 1 লাখ টকা খৰচা হ'ব মোৰতে কম দিনৰ ভিতৰত 50% আপোনাৰ ৰেহাই হৈ যায় ফিনিশিং বিলাক ধুনীয়াকৈ দি আছে ন হয় আচ্ছা আৰু আপোনালোকে যদি ভাবিছে যে ৰেডিমেড ওয়ালৰ ইটাৰ নিচিনা ডিজাইন হয় ইটা বেলেগ এটো আপোনাৰ ইটাই বুলি ডিজাইন হয় কোনোবা ভাবিলে ধৰক এটো ভাবিব যে ইটা দি পেলাই গাতিছা ইটাৰ ডিজাইন হয় এনেকুৱা প্লেন ডিজাইনো আছে ইটাৰ ডিজাইনো আছে মুঠত আমাৰ তাত এভেইলেবল ডিজাইন আছে যোনে মানে ধৰক আপোনাৰ যিটো ডিজাইনে লয় হেতু ডিজাইনে পাব মুঠতে এবিলাকৰ ওয়ালৰ ওয়াৰেন্টি গ্যাৰান্টি পাব আমাৰ পৰা আচ্ছা এজেল কল আপুনি ওয়াৰেন্টি গ্যাৰান্টি পাই যাব ওয়াৰেন্টি কিমান মানে গ্যাৰান্টিটো কিমান দিব আপোনাৰ ধৰক যদি কোনোবাই ভাবিছে যেন এনেকুৱা ধৰণৰ ওয়াল বনাই যেন 2-3-4 বছৰৰ ভিতৰত ভাগি যায় তো আমি ডাইৰেক্ট ৰিপ্লেস বনাই দিম আৰু যদি কোনোবাই ভাবিছে যেন আপুনি কি গ্যাৰান্টি দিব আপোনালোকে যদি কিবা এগ্ৰিমেন্ট কৰিবলৈ বিচাৰে তেনহলে নিশ্চয় আমি এগ্ৰিমেন্ট কৰি দিম মানে কাগজে কলমে লিখি ল'ব পাৰিব ন কাগজে কলমে একদম আপুনি কোনো টেনচন কৰিব নালাগে কাগজে কলমে একদম ধুনীয়াকৈ লিখি ল'ব আপোনালোকে এগ্ৰিমেন্ট টাইপৰ আপোনালোকে কলে বহি কাগজ ধুনীয়াকৈ লিখিব এগ্ৰিমেন্ট কৰি ল'ব কেবছৰ গ্যাৰান্টি 20 বছৰ ন 20 বছৰ লৈকে ওয়ান ক্যামেৰাত কৈ আছো 20 বছৰ লৈকে গ্যাৰান্টি দিম 20 বছৰৰ মূৰত যদি কিবা কাৰণত যদি আপোনাৰ ভাগি ছিগি যায় আকৌ ৰিপ্লেস বনাই দিম 1 টকা নালাগে একদম ওয়ান ক্যামেৰাত চাই পেলাই কৈছো ওকে স্যার ক্যামেৰা চাই কৈছে যদি বাই চান্স আপোনালোকে 20 বছৰ গ্যাৰান্টি দিছে যদি 10 বছৰ পিছত এখন ভাঙি পৰি গল একদম ওয়ান ক্যামেৰাত কৈ আছো যদি 10 বছৰৰ ভিতৰত ভাগি ছিগি যায় যদি এটো তেতিয়াহলে আমি একদম ডাইৰেক্ট ৰিটাৰ্ণ আহি পেলাই বনাই দিম 1 টকা নালাগে সিধা কথা ওকে যদি মোৰ ঘৰত এনেকা লগাম হয় আপোনাৰ ঘৰত লগালে আপোনাক তেনেকুৱা দিম যেন আপোনাক দিম বেলেগক নিদিম তেনেকুৱা কোনো ধৰণৰ কথা নহয় একে হ'ব লাগে সেম হ'ব লাগিব প্ৰত্যেকৰ কাৰণে আমাৰ সেম 1 টকা মানে হেৰি আনকমন নহয় একেবাৰে যেটো মানে আমি কথা কৈছো ওয়ান ক্যামেৰাত এইটো কথা আপোনালোকে স্পষ্ট ইয়াত ভালকে চাই ল'ব হেতু কথাই পাব যদি 20 বছৰৰ ভিতৰত কিবা কাৰণত যদি এটা প্লেট ভাগি ছিগি যায় হেতু প্লেট আমি গৈ পেলাই ডাইৰেক্ট ৰিটাৰ্ণ লৈ দিম মানে ইয়াত আপোনালোকে খালি জাস্ট এটা কথাই কৈ দিও আপোনালোকে গাড়ী ভাড়াটো দিব লাগিব বেলেগ অন্য মালৰ খৰচা একো দিব নালাগে মিস্ত্ৰী খৰচ মালৰ খৰচ বা মেটেৰিয়েল কিবা নিব লাগিব একো খৰচা দিব নালাগে গাড়ী খৰচটো দিলে গাড়ী খৰচটো দিব লাগিব ওকে মানে চাওক আপুনি 10 বছৰ পিছত ভাঙি গলে 1 টকা মানে 1 টকা নিদেকে আপুনি যেনেকৈ লগাব পাৰিব খালি তেখেতৰ এখন নিজৰ গাড়ী আছে আপুনি কোনো টেনচন কৰিব নালাগে অসমৰ বিভিন্ন প্ৰান্তত লগাই দিব পাৰিব অসমৰ যিখিনি সুকে ঠাইত আপোনাৰ অসমৰ চাৰিওফালে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও সীমাৰ পৰা যোন ফালৰ পৰা কয় আমি তাতে গৈ পেলাই লগাই দিব পাৰিম একদম মানে আপোনাৰ কিনো জাতৰ চিন্তা নাই মানে ইয়াত কিনো জাতৰ আপোনাৰ ভেজালো নাই মানে আপুনি একো বস্তু চাই কিছু থাকিব নালাগে আৰু লগতে এটা কথা হল মানে কি আপোনালোকে বস্তুৰ ৰড কেনেকুৱা কি দি আছে ইয়াৰ প্লেটেৰ ভিতৰত আপোনাৰ ধৰক 6 mm ৰড দি আছে পথালিকে 7 ডাল ওকে দিগলিয়াকে দি আছে 3 ডাল এই পোষ্টৰ ভিতৰত 8 mm ৰড আছে 3 ডালকে 3 ডাল 3 ডালকে ৰড দিয়া আছে 8 mm ৰড দিয়া আছে ইয়াত 6 mm টোটাল 10 ডাল ৰড দিয়া আছে যদি কোনোবা মানুহৰ যদি হন্দে গৈছে ভাগি পেলাই চাবলৈ নিশ্চয় চাব পাৰিব যদি ৰড ওলাই আহে তেনেহলে আপোনালোকে ভাগিব হেতু প্লেটৰ দামটো আপোনালোকে আমাক দি দিব লাগিব যদি ৰড নাথাকে আপুনি 1 বিঘা নহয় 2 বিঘা নহয় 10 বিঘা মানে 20 বিঘা মাটি যদি আপুনি কৰা বুলি আমাক অৰ্ডাৰ কৰিছে আমি গোটেই কিনি মাটি একদম কমপ্লিট ফ্ৰী কৰি দিম 1 টকা নালাগে এটো ওয়ান ক্যামেৰাত ভিডিওত কৈ আছো যেটো মুখেৰে জাবান কৰিছো হেতু মুখৰ জাবান ঠিক থাকি পেলাই আমাৰ গোটেইখিনি কাম ফিট কৰি দিতে আহিম ইন্টারেস্টিং বস্তু কি হয় জানে
এই বস্তুটো আপোনালোকে দেখিব পাৰিছে এই স্লেবখনত টোটেল 7ডালকে ৰড দিয়া হৈছে 6 mm আৰু এইফালে দিয়া হৈছে 8 mm 3ডালকে ৰড দিয়া হৈছে বাই চান্স আপুনি যদি ভাবিছে হাজাৰ হাজাৰ প্লেট শ পিচ এখন গাড়ীত যাব কিন্তু আপুনি তাৰ পৰা এখন চইচ কৰিব যে আপোনাৰ সন্দেহ লাগিছে বা আপোনাক এনেকুৱা ৰড দিছে নাই চেক কৰিব বিচাৰিছো আপুনি চেক কৰিব পাৰিব যদিহে আপোনাৰ ইয়াত ৰড নোলায় যে বিঘা মাটি আপুনি লগাই আছে গোটেই মাটি আপোনাক 1 টকা যদি ধুনীয়াকৈ লগাই থৈ আহিব যদিহে ৰড ওলায় আপুনি এতিয়া ধুনীয়াকৈ লগাব কাৰণ এই কামটো হৈছে বহুত কোৱালিটি আপোনালোকৰ ডিপেন্ড কৰি পেলাই বনোৱা হৈছে হয় এইটো বহুত আমাৰ হেৰি প্ৰসেস কৰা মাল এটো আমি বেলেগ ধৰণত বনাইছো কোম্পানী বহুত আছে ৰেডিমেড ৱালৰ বেলেগে কি ধৰণৰ বনাই আছে হেবিলাক আমি নাজানো আমাৰ যেটো মানে প্ৰসেস কৰিছো তো আমাৰ মতত কৰিছো মুঠতে আমাৰ যদি ভাল হৈছে তেনেহলে আমি জানো যে অসমবাসী ৰাইজৰ কাৰণে ভাল কৰিছো ভালে হ'ব লাগিব আপুনি নিজৰ হাসুতে ধন কেটামান আপোনালোকে যিখিনি হাসি ৰাখিছে বা ৱাল দিম বুলি আপুনি ধুনীয়াকৈ লগাওক কাৰণ তেখেতসকলে কোৱালিটি বস্তু দি আছে আৰু এইফালে আপোনালোকে কোৱালিটি আপোনালোকে মজবুতটো চাব নেকি এইফালে চাওক এজন মানুহ উঠি যাব হেই কৰিছে চাওক উঠি যাব পাৰিব নাই উঠি আছো চাইছে নহয় পৰি যাব নেকি আকৌ নপৰো আৰে মানে জপিয়াব লাগে নাকি চাওক জপিয়াই আছো আমি কাৰণ এই বস্তুটো আপোনালোকে এই জাস্ট লগাই উঠিছে হয় হয় কাৰণ ভাঙি পৰিলে কি হ'ব এখন নেভাগে এইটো কেতিয়াও নেভাগে এইটো আচ্ছা চাওক কেনেকে জপিয়াই আছো আমি চাওক এইফালে তেখেত জপিয়াই আছে আপোনালোকে একো নহয় ইয়াত আপুনি গম পালে মজবুতটো ইয়াত কিমান আছে জাস্ট ভিডিঅ' কৰি থাকোঁতে লগাই আছে একদম লগতে উঠি গৈছে চাওক একো নহয় মানে আপোনালোকে ইমান মজবুত আপোনালোকৰ দিয়া হৈ আছে আপোনালোকে সেইফালে আগফালে কৰি আছে এইটো পিছফালে এইটো পিছফালে কৰি আছো ইয়াৰ পৰা ষ্টাৰ্টিং কৰিছো এনেকুৱা ঘূৰি ঘূৰি গৈ পেলাই কেমেৰা দি দেখাই আছে একদম এনেকুৱা ঘূৰি ঘূৰি একদম এই পেলে একদম ৰাস্তা কৰি পাইছে 450 ফুট জায়গা তেহতৰ বাউন্ডাৰী মাৰিছো আমি আচ্ছা আৰু ধৰক এয়া আমাৰ যেটো ৱাল আমাৰ ৱালৰ লগত বেলেগৰ কোম্পানীৰ ৱালৰ তুলনা নাই কিহৰ কাৰণে তুলনা নাই এয়া চাওক বেলেগৰ কোম্পানী এটো কিবা এটা কোম্পানীৰ মাল আছিল মালিকে অৰ্ডাৰ কৰিছিল অৰ্ডাৰ কৰাৰ পিছত এটো কোম্পানীৰ মালটো ইমান ভাল নহয় আছে হাতেৰে ধৰি দিলে এনেকুৱা ভাগি যায় এৰাই যায় এইবিলাক পুছ যেন এইবিলাক পুছ সব ভাগা এইবিলাক খলক খলক কৰি আছে এইবিলাক পুছ এটা ভাল নহয় তেতিয়া হে মালিকজনে অৰ্ডাৰ কৰাৰ পিছত মানুহজন মালটো লৈ আহিছে আহাৰ পিছত মালিকটো মানে ভৰি দি পেলাই ইয়াৰ ওপৰত জাষ্ট গছক দিছিলে সেই পুছটো ভাগি গলে আছে তেতিয়া মালিকে সেইটো হাতো খুদিছে যে ৰেডিমেড হল কি এনেকুৱাই নেকি কৈছে আপুনি ইয়াৰ ওপৰত উঠি গলে সেইটো কাৰণে ভাগি গল পিছত মালিকে মোলৈ ফোন কৰিছে মই আহি পেলাই লগাইছো এয়া সিহঁতৰ যেটো প্লেট হাতেৰে গহাই দিলে এয়া চাওক হাতেৰে গহাই দিলে এইটো আপোনাৰ মালটো ওলাই আহে এইটো চাওক এয়া চাওক সিহঁতৰ প্লেটৰ কোৱালিটি এনেকুৱা হাতেৰে গহাই দিলে এয়া চাওক সব মানে হেৰি গহাই গুচি আহে আৰু আমাৰ যেটো এইবিলাক হাতেৰে গহাই দিলে আপোনাৰ হাতৰ তেজ ওলাই যাব মুঠতে ৱালৰ পৰা মানে ওয়ালটা কোয়ালিটি পাউডার বুলি যায় পাউডারটো ওলাব নোৱাৰিব এনেকুৱা ফিনিশিং আছে আৰু হাতৰ চাওক একদম মানে এই একদম বুকা মাটি নিচিনা হৈ গল এইবিলাক চাওক এই বস্তুটা যদি আপুনি লগায় এটা প্লাস পইণ্ট হৈছে আপুনি ৰঙা এটা যদি লগায় আপুনি প্লাষ্টাৰ কৰি থাকিব লাগিব বস্তুটো কিন্তু এই বস্তুটো আপুনি যদি লগায় একো প্লাষ্টাৰ কৰিব নালাগে ইয়াত জাস্ট চিমেণ্ট মাল চাওক এয়া চাওক এনেকুৱা ধৰোতে ভাগি গল এয়া চাওক ভাঙি গল এয়া একদম চাওক ভাঙি গল এয়া ভাঙি চাওক এয়া চাওক নিজে ভাগি গল চাইছে নিজে ভাগি গলে ইয়াত কি আৰু কি কৰিব এয়া চাওক মাল বনাই আনিছে এইবিলাক মাল এয়া চাওক হাতেৰে মুহাৰি দিলে গুচি যায় আমাৰ এইবিলাকত এইটো দি পেলাই চপৰা এটা মাৰি দিও নেকি এয়া চাওক মাৰি দিছো ভাগি যাব দূৰৰ কথা চপৰা মাৰি দিছো এনেকুৱা ধৰক বহু কোম্পানী আছে আমাৰ পৰা যেটো জেৰক্স কৰা কোম্পানী বুলি কয় এই জেৰক্স কৰা কোম্পানীৰ মাল বিলাক এনেকুৱা প্ৰসেস হয় আৰু আমাৰ যেটো ট্ৰেনিং লোৱা কোম্পানী এইবিলাকৰ মাল এনেকুৱা হ'ব লাগিব কি আমি ট্ৰেনিং লৈছো আমি ট্ৰেনিং লৈছো আমি কেৰালাত কাম কৰিছো একে লাটতে 7-8 বছৰ কাম কৰিছো তাৰ পৰা কাম শিকি পেলাই তেতিয়া আমি আহি পেলাই অসমত এটো কাম ষ্টাৰ্ট কৰিছো মানে কেৰালাত আপোনালোকে মানে ক'ব গলেতো বাহিৰা টেকনলজি কেৰালা টেকনলজি প্ৰয়োগ কৰা হৈছে অসমত কাৰণ তাত যেটো আপোনাৰ কম খৰচত কৰিব পাৰিছে ইয়াতনো কিহৰ কাৰণে কম খৰচত আপোনালোকে কৰি দিব নোৱাৰিব আৰামত নিশ্চয় কৰি দিব পাৰিম যেটো আপোনাৰ ধৰক ইটা দি ওয়াল লগালে ধৰক এনেকুৱা ধৰণৰ ওয়াল লগালে যদি আপোনাৰ যদি ইটা দি পেলাই লগাইছে যদি ভাবিছে যে আপোনাৰ 5 লাখ টকা গৈছে যদি আপোনালোকে এনেকুৱা ধৰণৰ ৰেডিমেড ওয়াল লগাই তেনেহলে আপোনালোকৰ ধৰক 2 পৰা 2.5 লাখ টকা যাব মুঠতে 50% টকা আপোনালোকৰ এনে ধৰণৰ ৰেডিমেড ওয়াল হৈ যাব কম দিনৰ ভিতৰত কম মানে আপুনি কি কলো যত আপোনালোকৰ ৰঙা ইটা লগালে 20000 টকা যায় ইয়াত আপোনালোকৰ 10000 টকা বা 8000 9000 টকা যাব কিন্তু আপুনি যদি ৰঙা ইটা লগায় একদম পুৰা 20000 টকা গৈছে আৰু এটা কথা হল এখিনি আজি সীমাটো কিন্তু এখিনি ইয়াত আছে হয় মইনা হয় কিন্তু ৰঙা ইটা লগালে ভাঙি টুকুৰা টুকুৰ হৈ যাব আপোনাৰ 1 টকা এটা নাবাচিব কিন্তু এই বস্তুটো আপুনি স্লেবটো এখিনি খুলি পেলা লৈ আপুনি যত আপুনি সীমা কৰিব আপুনি তাত লগাইলে আপোনাৰ 1 টকা খৰচ কাৰণ ইয়াত মিস্ত্ৰী খৰচটো আপোনালোকে দিলে গোটে ফিটিং কৰি থৈ আহিব ইয়াত একো মানে খৰচ আপোনালোকে এক্সট্ৰা নাহে
আমি আৰু এটা কোৱালিটি দেখুৱাই দিম Okay. মানুহে কয় যেন এনে ধৰণৰ ৰেডিমেড বেলেগ কোম্পানী বেয়া বুলি ক'লে কিন্তু বেয়া বুলি ক'লো যেন সেইটো আপোনালোকে ভাবিব পাৰে যে বেলেগৰটো চাগে কিজানি বেয়া বুলি কৈছে কাৰণে হয়। নিজৰটো ভাল আমাৰটো কিমান ভাল সেইটো আমি নিজে এতিয়া আপোনালোকক ইয়াত মানে প্ৰমাণ দিম ধৰক এটা মানুহ কিমান স্পীডত দৌৰি আহিব পাৰে সেইটো স্পীডত আহি পেলাই ইয়াত জাপ মাৰি ঘূৰ মাৰি দিয়ক যদিও ভাগি একো যায় নহয়তো। একো ইয়াত মানে আমাৰ দ্বিধাবোধ নাই যদি চাওক, ভাগি যায় একদম তেনেহলে আপোনালোকে আপুনি কিন্তু এইটো চাওক, ৱালটো একদম ডাইৰেক্ট ফ্ৰীত বনাই দিম অন কেমেৰা আপুনি হয়, on যদিহে camera আপুনি কৈ আছো। ঘূৰ মাৰোতে যদি ভাঙি পৰে কিন্তু গোটেই মানুহক ফ্ৰী কৰি দিব লাগিব একদম ফ্ৰী কৰি দিম যদি একদম এনেকুৱা এটা ধৰণৰ কথা কওঁ, ৱাল যদি ভাগি পৰি যায় উম। আমি বনাই দিয়াটো তেতিয়াহ'লে ধৰক আমি একদম মানে অন কেমেৰাত কৈ আছো যে গোটেইখিনি কাম ফ্ৰী কৰি দিম 1 বিঘা নহয় 2 বিঘা নহয় 5 বিঘালৈকে 10 বিঘালৈকে যিমান মাটি মাৰে সিমান মাটি একদম ফ্ৰীত বনাই দিম এতিয়া ধৰক আমি টেষ্টিংটো ইয়াতে লৈ ল'ম বা আমি ইয়াত কেনে ধৰণৰ কি চিষ্টেমত মানে জাপ মাৰিব লাগে সেইটো আমি ধৰক জাপটো মাৰি দেখুৱাই দিম ক'ত মাৰিব লাগে য'তে ক'ব তেখেতৰ মানে হেৰি মানুহে আমি তাতে জাপ মাৰি দিম মাৰি পেলাই দেখুৱাই দিম। মাৰি দিব লাগিব য'ত ক'ব ততে মাৰি দিম আপুনি যদি মই কওঁ এই তলত মাৰিলে ভাঙি পৰিব নেকি আকৌ তলত মাৰি দিম 1 টকা কিন্তু এতিয়াও কৈছে 1 টকা নালাগে ইয়াত যদি কয় যদি আপুনি কয় ভাবিছে যে ইয়াত মাৰি দিবলৈ ইয়াতে মাৰি দিম যদি কয় যে ইয়াত মাৰি দিবলৈ ইয়াত মাৰি দিম যদি কয় যে ইয়াতে মাৰি দিবলৈ ইয়াত মাৰি দিম আপুনি মাৰি দিব পাৰিব নেকি মই মাৰা কথাটো বাদ দিয়ক মই হয়তো এইফালে ইয়াত মাৰিছে, readymade আপোনালোকে নলওঁ। দেখাই দিয়ক আঁতৰলৈ যোৱা চাওক দিয়ক একদম চাওক এইফালে ধুনীয়াকে মাৰি আছে আৰু মাৰক আৰু মাৰিব লাগে মাৰক। মানুহ পৰি যাব ৱাল একো নহয় বেলেগে চাগে কিমান স্পীডত মাৰিছে এইটো ক'ব নোৱাৰো মই নিজে মাৰি দেখুৱাই দিম কিমান দেখাই দিয়ক স্পীডত যাব কিমান লাগে স্পীডত। কিমান স্পীডত গৈ পেলাই মাৰিব লাগে এইটো চাব এই তিনি ভাগিলে জেগাত কিন্তু এতিয়াও কৈ আছো, ভাগিলে 1 টকা নালাগে এয়া চাব মই গৈ পেলাই মাৰি আছো এয়া চাওক এয়া চাওক মাৰি দিছো জাপ একো হা একো নহয় এয়া চাওক এয়া চাওক মাৰি দিলো একদম জাপ চাওক, পুৰা মানে হা, full আপোনাৰ speed কৰি পেলাই একদম মাৰি কিমান দিছে, স্পীডত গৈ পেলাই মাৰি দিব লাগে একে জেগাতে মাৰি থাকিম একে জেগাতে মাৰি থাকিম একো নহয় ন এক জেগাতে মাৰি থাকিম এয়া চাওক ভাগি গলে এতিয়াই যাব মই আকৌ বনাই দিম ভাগি গলে এতিয়াই যাব একদম চাওক একো আপোনালোকৰ হোৱা এইবিলাক নাই, চাইছে নহয়? কোৱালিটি আপোনালোকৰ এইবিলাক বহুত কোৱালিটি লৈ কথা আছে হা দেখিব পাৰিছে। এইবিলাক কোৱালিটি লৈ কথা আছে উম। ৰেডিমেড ৱাল বনাই পেলাই চব অসমত বদনাম কৰি দিছে কৈছে ৰেডিমেড ৱাল ভাল নহয় মই মানিছো ভাল নহয় কিন্তু আমাৰ পৰা ললে ভাল হ'ব লাগিব দেই ভিডিঅ'ত কৈ আছো আমি যদি বনাই দিওঁ 20 বছৰলৈকে গ্যাৰান্টি দিম এগ্ৰিমেন্ট কৰি দিম এনেকুৱা ধৰণৰ ৰেডিমেড ৱাল বনাই দিম ভাগি গলে বনাই দিম 20 বছৰ পিছত আকৌ ৰিটাৰ্ণ 1 টকাও নালাগে 1 টকা লৈছা কিমান গুৰ মাৰিলে এই তাৰলৈকে গুৰ মাৰিছে একো আপোনালোকৰ হোৱা নাই এতিয়া কথা পাতিব চেষ্টা কৰিম কাৰণ মালিক গৰাকীয়ে লগাইছে কাৰণ কোৱালিটি আপোনালোকৰ আগতে এটা কোম্পানী লগাইছিল সেই কোম্পানী নলগাই তেখেতসকলৰ কাৰণটো কি জানিব চেষ্টা কৰিম আৰু এখেত হৈছে এই মাটিডোখৰ আপোনালোকৰ স্বত্বকেইটা নমস্কাৰ আপোনাৰ ক'ত নে মৃণাল নাথ ওকে আপোনালোকে যে এই বস্তুটো লগালে কেনেকে গম পালে মানে বস্তুটো কেনেকে এই ৰেডিমেড বাউণ্ডাৰী ৱালা যে আছে কেনেকে গম পাইছে বস্তুটো মোবাইলতো বহুত দেখি আছিলো বহুত দিনৰ আচ্ছা। পৰাই তাৰপিছত মই তাৰ নাম্বাৰটো পালো ফোন কৰি Okay. পেলাই কথা পাতি চালো প্ৰথমতে বেলেগ লগোৱা গৈছিলে কিন্তু তেওঁ কোৱালিটিটো একদম খাছ নহয় লগাই পেলাই আকৌ উলিয়াই দিব লগা হ'ল মানে আগতে এনেকুৱা কোৱালিটি লগাইছে মানে ইয়াতকে বেয়া কোৱালিটি আহিছিল কোৱালিটি বহুত বেয়া আছিলে এইটো আচ্ছা তাৰপিছত মন্দিৰ আপোনাৰ এইবোৰ আছে উলিয়াই পেলাই দিছে এইবিলাক এইবিলাক মানে আপোনালোকে মন্দিৰ উঠাই দিলে ন উঠাই দিলো কোৱালিটি বহুত বেয়া আছিলে তাৰপিছত মন্দিৰ আপোনাৰ সেইটো পালো মই কথা পাতি পেলাই যিটো মানে দেখালে তেওঁলোকে মানে বহুত হেৰি হয় মানে হেভি হয় বস্তুটো ওকে এইটো গম পাইছে নহয় আপোনালোকে কিমান হেভি হয় এইটো এইটো বহুত হেভি হয় বস্তু ভাল লাগিছে এইটো মানে সেইকাৰণে আমি গোটেই বাউণ্ডেৰীটোৱে মানে লগাই দিলো আৰু মানে কি ফাৰ্ষ্টত কি আপোনালোকে অকমান জেগা লোৱাৰ কথা এইখিনি লগাম বুলি ভাবিছিলো অলপমান কিন্তু আচ্ছা। এতিয়া লাষ্টত মানে কোৱালিটি সেইটো ভাল দেখি পেলাই ফিনিচিং বহুত ধুনীয়া তো গোটেই বাউণ্ডেৰীটো ৰাস্তালৈকে সেইটো লগাই দিলো মানে প্ৰায় 1.5 বিঘা মাটি হ'ব নে এইখিনি 1.5 বিঘা মাটি হৈ যাব 1.5 বিঘা মাটি লগাই দিছে ন বেছি হ'ব পাৰে আচ্ছা আপুনি এইখিনিত মানে কি কথা হ'ল আপুনি যদি এই বস্তুটো নোপোৱাহেঁতেন ৰঙাই এতিয়া লগালে হয় আপুনি। কিমান মান খৰচ কৰিলে ইয়াত কিমান মান কেনেকুৱা কি সুবিধা পাইছে বস্তুটো গেৰাণ্টি কেনেকুৱা দিছে 20 বছৰলৈকে গেৰাণ্টি 20 আছে বছৰ guarantee 20 দিছে বছৰ পুৰা। গেৰাণ্টি আছে খালি গাড়ী ভাড়া খৰচ দিব লাগে বাকী যদি ভাঙা ফুটা কিবা হয় তেওঁলোকে আহি লগাই দিব মানে 10 বছৰ পিছত ভাঙা পৰি গ'লে তেখেতে আকৌ নতুনকৈ লগাই দিব গাড়ী খৰচটো আপুনি দিলে হৈ গ'ল বাকী একো কৰিব নালাগে সেইটোৱে তেওঁলোকৰ লগত সেইটোৱে কথা মানে কোৱালিটি আপোনালোকৰ বেছি দিয়া কাৰণে কাৰণ তেখেতে আপোনালোকে বেলেগ কোম্পানী এটা লগাইছিল বস্তুটো ভাল নোহোৱা কাৰণে আকৌ নতুনকে সেই বস্তু গলি আপোনালোকে নতুন এই বস্তু লগাইছে কাৰণ এই কোৱালিটি আপোনালোকৰ বেষ্ট পাইছে আপোনালোকে Best. কোৱালিটি মানে দেখি আপুনি কেমেৰা দেখি গম পাব ইয়াৰ কোৱালিটি ফিনিচিং কেনেকুৱা কি হৈছে সেইটোৱে মানে মজবুত হয় বস্তুটো বহুত ভাল হয় গম পাইছে একদম আপোনালোকে পুৰা গুৰ চুৰ মাৰি ধুনীয়াকে দেখাই দিছে একো হোৱা নাই এইবিলাক বস্তু আপোনালোকৰ আৰু আপুনি ধুনীয়াকে কালাৰ কৰি দিলে ধুনীয়াকে কৰি যাব পাৰিব ন বঢ়িয়া, একদম ধুনীয়াকে কৰিব পাৰিব। একদম আৰু প্লাষ্টাৰ কৰিব আপোনাক ক'লে প্লাষ্টাৰ একো কৰিবই নালাগে প্লাষ্টাৰ খৰচত আপোনালোকৰ এইবিলাক সেইটো পাই কৰিব আছে পাৰিম। য'ত আপোনালোকে জেওৰা লগালেহেঁতেন 1,000 টকা মাত্ৰ 1200-1500 টকাত আপোনালোকে এইবিলাক ধুনীয়াকে শ্লেব লগাব পাৰিব